মৰাণত পথ দুৰ্ঘটনা, নিহত এজন। মৰাণৰ সমীপৰ চেপন চকলিয়াত আজি দিনৰ ভাগত বাইক আৰু ট্ৰাকৰ মাজত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয়। শিৱসাগৰৰ পৰা ডিব্ৰুগড় অভিমুখে আহি থকা বিশ্বজিৎ সাহা নামৰ লোকজনে NL07M1875 নম্বৰৰ মটৰচাইকেলসহ আহি থকাত চেপন চকলিয়াত S01AC 2353 নম্বৰৰ টাটা কোম্পানী ট্ৰাকখনৰ লগত মুখামুখি সংঘৰ্ষ সংঘটিত হয়। মুখামুখি সংঘৰ্ষৰ ফলত বাইক আৰোহী বিশ্বজিৎ সাহা গুৰুতৰভাৱে আহত হয় যদিও চিকিৎসালয়লৈ নিয়াত চিকিৎসকে মৃত হোৱা বুলি ঘোষণা কৰে। উল্লেখ্য যে চিপলা কোম্পানী এৰিয়া মেনেজাৰ বিশ্বজিৎ সাহাৰ ঘৰ নাগালেণ্ডৰ ডিমাপুৰত বুলি জানিব পৰা গৈছে।